মইতো একদম মাথা ঘামে পৰি যাওঁ অৱস্থা কিয় জানেনে ল'ৰাটো সাধাৰণ কোম্পানীত কাম কৰে সি অলপমান পইচা পায় কিবা এটা খৰচটো চলাই থাকে আৰু তাৰপিছত যেতিয়া ইমান পইচা লাগে মই ল'ৰাটোক কেনেকৈ মাৰোঁ মই তাক কৈছোঁ মোক নিব নালাগে দে মই এপেণ্ডিক্স ফাটি গ'লে পিছে মই ইয়াতে মৰি যাম দে তই মোক নিব নালাগে এতিয়া মই কি জানেনে ল'ৰাটো চব 10 টকীয়া সুঁতিত পইচা আনিছে মই ক্ষতিপূৰণখিনি দিলে ভাল পাওঁ ল'ৰাটো 10 টকীয়া সুঁতিত নকৰিবই দে পইচা সি সাধাৰণ কোম্পানী এটাত কাম কৰে এতিয়ালৈকে কিমানমান পইচা খৰচ হৈছে 20,000 গৈছে নেকি মেডিকেলৰ এনে মেডিকেলৰ খৰচখিনি 20,000 আৰু গাড়ী ভাড়া নিয়ে আছে এগলে বেলেগকৈ ডক্টৰৰ কাৰণে আজি মা ইমানখিনি হাৰাশাস্তি গৈছে আমাৰ পৰিয়ালটো হাৰাশাস্তি গৈছে পইচাবিলাকো অথলে গ'ল তাৰে ক্ষতিপূৰণ বিচাৰি আমি আইনৰ ওচৰতো যাম গতিকে যাতে নেক্সটবাৰ এনেকুৱা ৰঙিয়াত কোনো ধৰণৰ ঘটনা নহয় ইয়াৰ বাবে মানে আমি আইনগত ব্যৱস্থা ল'ম আৰু ডক্টৰজনীৰ ওপৰত মাৰ পেটৰ বিষ আছিল আমি কি কৰিলোঁ মাক চিভিল হস্পিটেলত লৈ গ'লোঁ সিহঁতে ডক্টৰে চালে ডক্টৰক ক'লোঁ যে মাৰ পেটৰ বিষ এনেকুৱা তেনেকুৱা ছ'ন'গ্ৰাফি কৰিব পাৰি নেকি কৈছে কৰিব পাৰি লিখি দিলে সেই ৰিপৰ্টটো আমি আনি কিনে তাৰমানে স্পৰ্শ হস্পিটেলত ৰিপৰ্টটো কৰি ছ'ন'গ্ৰাফি কৰিলোঁ কৰাৰ পাছত 25 তাৰিখে ৰিপৰ্টটো দি দিলে ৰিপৰ্টটো লৈ আমি কি কৰিলোঁ মই 28 তাৰিখে তাতে চিভিল হস্পিটেলত গ'লোঁ চিভিল হস্পিটেলত আমাৰ পিকুলি হাজৰিকা বাইদেউ আছিল বাইদেউ ৰিপৰ্টটো চাই কিনে কৈছে যে এপেণ্ডিক্সৰ ভিতৰত পায়খানা জমা হৈ গৈছে 24 আৱাৰৰ ভিতৰত ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব নহ'লে পেচেণ্টৰ দিগদাৰ আছে আৰু অপাৰেশ্যন কৰিব স্পৰ্শ হস্পিটেলত 25,000 টকা এটা জমা কৰিব দিছে আৰু বাকী আয়ুষ্মানে 15,000 টকা এটা দিব তেখেতে বোলে স্পৰ্শ হস্পিটেলত অপাৰেশ্যন কৰে আৰু মাৰ অপাৰেশ্যনৰ নামত যি ব্লাড চেম্পল লৈছিল তেখেতে 1 ঘণ্টাৰ ভিতৰতে গোটেই ৰিপৰ্ট তাৰ পৰা ওলাই লৈছে তাৰপাছত আমি কি কৰিলোঁ ঘৰৰ লগত সংযোগ কৰি কিনে মাক চিভিলৰ পৰা ওলাই আনি ইমাৰ্জেঞ্চি GNRCত ভৰ্তি কৰালোঁ ভৰ্তি কৰোঁতে তাৰে ডক্টৰে চাই কিনে ক'লে যে এই ৰিপৰ্টত কোনো ডক্টৰক দেখুৱাইছিল ডক্টৰ বাছিৰ আলী এনেকুৱা কৰি তাতে দেখুৱালোঁ ডক্টৰে কৈছে যে ইয়াত কোনো ধৰণৰ এইবিলাক লেখা নাই খালি ফেটি লিভাৰৰ প্ৰব্লেম পাইছে আমিও কিবা কিবি টেষ্ট কৰিম নানান ধৰণৰ মাৰ CT স্কেন ৰেডিঅ'লজি নানান ধৰণৰ পৰীক্ষা কৰি মাৰ পেটত একো বেমাৰ নোলাল খালি ফেটি লিভাৰটো পাইছে সেইটোৱে আৰু ক্ষতিপূৰণ বিচাৰিছোঁ আৰু এই ডক্টৰজনীৰ পৰা ক্ষতিপূৰণটো দিলে ভাল হয় আৰু কাৰণ বেকাৰ পইচাবিলাক গ'ল ন সেইটোৱে আৰু মই ডক্টৰ পিকুলি হাজৰিকা মই বৰ্তমান ৰঙিয়া চিভিল হস্পিটেলত শল্য চিকিৎসক হিচাপে ইয়াতে আছোঁ সেইদিনা জামিনী কলিতা বুলি যিগৰাকী ৰোগীৰ কথা মোৰ আগত কোৱা হৈছে সেই ৰোগীজন মই চাইছিলোঁ প্ৰথমতে তেখেতৰ ল'ৰা যোনটো হিমাংশু কলিতা আই গেছ তেখেতৰ নাম তেখেতে ৰিপৰ্টটো লৈ পেলাই আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টটো লৈ পেলাই মোৰ ওচৰত আহিছে মই আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টটো সম্পূৰ্ণকৈ পঢ়ি চাইছোঁ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টত মই এটা পইণ্টছ পঢ়িছোঁ তাতে ইম্প্ৰেশ্যনটো গ্ৰেড 1 ফেটি লিভাৰ লিখা আছে নো ডাউট কিন্তু আল্ট্ৰাচাউণ্ডত এপেণ্ডিক্সটো ধুনীয়াকৈ ডেছক্ৰাইব কৰা আছে এপেণ্ডিক্সটো লিখা আছে যে এপেণ্ডিক্স ইজ ভিজুৱেলাইজ thickness 6 to 7 mm fecal material present inside the appendix probe tenderness present over the appendix যিটো টিপিক্যাল ডায়াগনোসিস হয় আমি যিমান দূৰ পঢ়িছোঁ যে একিউট এপেণ্ডিচাইটিছৰ মই তেখেতক লগে লগে কৈছোঁ আপুনি পেচেণ্টজনক মাতি আনক ৰোগীজনক ঘৰৰ পৰা মাতি আনক কণ্ডিশ্যনটো বৰ এটা ঠিক হৈ থকা নাই আল্ট্ৰাচাউণ্ডৰ মতে তেখেতে ৰোগীজন লৈ আহিছে আহাৰ পিছত মই ৰোগীজন চাইছোঁ ৰোগীজনৰ টিপিক্যাল 3টা চিমটমছ আছে ফিভাৰ আছে পেইন এবডমেন আছে মানে পেটৰ বিষ আছে জ্বৰ আছে বমি হিষ্ট্ৰি দিছে মানুহজনীৰ উক আহি থাকে বমি হৈ আছে যেতিয়া পৰা পেটৰ বিষ হৈছে আৰু যেতিয়া মই এক্সামাইন কৰিছোঁ পেচেণ্টটোৰ সোঁফালে তলফালে পেটটো চুবই নোৱাৰি একদম চিঞৰ মাৰি দিছে মানুহজনী মোক কৈছে বাইদেউ বহুত বিষাইছে মই লগে লগে মানুহজনক কৈছোঁ 90% ডায়াগনোসিস আমি সদায় ক্লিনিক্যালি দিওঁ 10% ইনভেষ্টিগেশ্যনৰ পৰা আহে একৰ্ডিং টু মাই অপিনিয়ন মাই ডায়াগনোসিস সেই 90% হিষ্ট্ৰি আৰু ক্লিনিক্যাল এক্সামিনেশ্যনৰ পৰা পেচেণ্টৰ একিউট এপেণ্ডিচাইটিছ হৈছে এণ্ড আই ওন্ট ডিনাই যে পেচেণ্টৰ একিউট এপেণ্ডিচাইটিছ হৈছে বিকজ ময়ো পঢ়ি আহিছোঁ এইবিলাক কথা সেইমতে মই পেচেণ্টক ট্ৰিটমেণ্টখিনি প্ৰিলিমিনাৰী ট্ৰিটমেণ্টখিনি গোটেইখিনি দিছোঁ পেচেণ্টক এণ্টিবায়'টিক দিছোঁ পেচেণ্টক মই ফ্লুইড এটা দিছোঁ পেচেণ্টক অনডেম দিছোঁ পেণ্টপ দিছোঁ আৰু মই পেচেণ্টজনক ৰোগীজনক আৰু এটেণ্ডেণ্টজনক ধুনীয়াকৈ বুজাইছোঁ যে আপুনি ইয়াৰ পৰা পেচেণ্টজনক এতিয়া লৈ নাযাব মই এখন বেড দিছোঁ তেখেতক ইয়াত বেড দি পেলাই মই কৈছোঁ পেচেণ্টজনক অপাৰেশ্যন এটা লগা হ'ব পাৰে লৈ নাযাব প্ৰিলিমিনাৰী ট্ৰিটমেণ্টখিনি লাগিব তেখেতে পেচেণ্টজনক ৰাখিছে ৰাখি পেলাই মোক কৈছে বাইদেউ অপাৰেশ্যনটো ক'ত কৰাব পৰা যাব মই কৈছোঁ পেচেণ্টজনৰ যদি আপোনাৰ যদি পইচা পাতিৰ অসুবিধা আছে উইদিন 24 আৱাৰ্ছ একৰ্ডিং টু মাই কনচালটেশ্যন মাই অপিনিয়ন পেচেণ্টক অপাৰেশ্যন লাগিব সেইটো মই এতিয়াও ডিনাই নকৰোঁ মই যিটো চাই পাইছোঁ মই কৈছোঁ যদি অসুবিধা আছে লাগিলে মেডিকেল কলেজত লৈ যাওক কাৰণ আমাৰ ইয়াত ইমাৰ্জেঞ্চি সুবিধাটো নাই তেখেতে মোক তেতিয়া সুধিছে বাইদেউ GMC নোযোৱাকৈ ওচৰত ক'ৰবাত হ'ব নেকি
মই কোনো হস্পিটেলৰ নাম লোৱা নাই মই কৈছোঁ যে হ'ব কিন্তু পইচা পাতি অলপ খৰচ হ'ব কিন্তু পাম নেকি মই তেতিয়া তেখেতক কৈছোঁ কাৰ্ডৰ সুবিধাটো পালে ইমানখিনি পাব কাৰণ আমি সেইটো পেচেণ্টক বুজাই দিয়াটো দায়িত্ব কাৰণ পেচেণ্টবিলাকে পেকেজবিলাকৰ কথা জানিব লাগিব তেতিয়া সেই সুবিধাটো পাব সেইমতে কৈ মই তেখেতক কৈছোঁ কিন্তু আপুনি এতিয়া পেচেণ্টটো লৈ নাযাব আপুনি ইয়াতে ৰাখক মই তেখেতক ৰিপৰ্টবিলাকো সোনকালে উলিয়াই দিছোঁ বিকজ ৰিপৰ্টকেইটা মোকো লাগে পেচেণ্টৰ ব্লাড ৰিপৰ্টটো চাইহে মই ফাৰ্ডাৰ ট্ৰিটমেণ্টটো দিব পাৰিম মই ৰিপৰ্টকেইটাত লেবৰেটৰী ৰিকুৱেষ্ট কৰি তেখেতক সোনকালে উলিয়াই দি ইমানখিনিলৈকে মই তেখেতক সহায় কৰিছোঁ তাৰপিছত মই অপাৰেশ্যন থিয়েটাৰ এটা মাইনৰ প্ৰচিডিঅ'ৰ কৰিবলৈ সোমাইছিলোঁ সেইদিনা 1 ঘণ্টা আধা ঘণ্টামানৰ কাৰণে মই তেখেতক ৰিকুৱেষ্ট কৰি কৈ গৈছোঁ আপুনি ৰিপৰ্টকেইটা মোক দেখাই যাব নাযাব যেতিয়া মই অপাৰেশ্যন থিয়েটাৰৰ পৰা মাইনৰ প্ৰচিডিঅ'ৰটো কৰি পেলাই ওলাই আহোঁ সেইদিনা আমাৰ একো মেজৰ কেছ নাছিলে মাইনৰ এটা সৰু এটা লাইপমা এটা কাটিব আছিলে সেইটো কাটি মই যেতিয়া পেচেণ্ট পাৰ্টি ওলাই আহি চাইছোঁ তেখেতে হস্পিটেল অথৰিটিৰ বিনা পাৰ্মিশ্যনত মোৰ বিনা পাৰ্মিশ্যনত পেচেণ্টটো মনে মনে হস্পিটেলৰ পৰা লৈ গুচি গৈছে মই হস্পিটেলত আহি বিচাৰি ফুৰিছোঁ সেইদিনা আপোনালোকে সুধিব পাৰে সাক্ষী দিয়া মানুহ বহুত আছে আবেলি সিষ্টাৰ যিমান ডিউটিত আছিলে মই সকলোকে সুধিছোঁ পেচেণ্টৰ খবৰ নাই তেখেতক মই চিনি নাপাওঁ তেখেতেও মোক আজিলৈকে দেখা নাই সাক্ষাৎকাৰ কৰা নাই তেখেতে মোক চিনি নোপোৱাকৈ মোক নাজানাকৈ মোক এবাৰো নুসুধাকৈ মোৰ নাম এনেকৈ ছ'চিয়েল মিডিয়াত উঠাৰ তেখেতৰ কোনো ৰাইট নাই তেখেতে মোক এবাৰ হ'লেও মোক সুধিব লাগিছিলে আৰু যিহেতু তেওঁ এইটো কাম কৰিছে আই ৱান্ট এ পাব্লিক এপলজি ফ্ৰম ডেট পাৰ্চন নহ'লে মই ইয়াত অস্ত্ৰোপচাৰবিলাক বন্ধ কৰি দিবলৈ বাধ্য হ'ম কাইলৈও মোৰ 7টা কেছ আছে তাৰপিছত যদি পাব্লিকে তেওঁক গৈ পেলাই প্ৰশ্ন কৰে যাতে তাৰপিছত তেওঁ মোক আহি নকয় বাইদেউ আপুনি কিয় বন্ধ হৈ পেলাই গুচি গৈছে আৰু তাৰপিছত তেওঁলোকে মোৰ ওপৰত এইবিলাক আৰোপ লগাইছে আপুনি ব্যক্তিগত হস্পিটেলছৰ যাবৰ কাৰণে নাই কোৱা মই তেখেতক কোনো ব্যক্তিগত হস্পিটেলৰ নাম লৈ পেলাই তেখেতক কোৱা নাই তেখেতে যেতিয়া মোক সুবিধাটোৰ কথা সুধিছে মই খালি তেখেতক সেই কাৰ্ডৰ সুবিধাটোৰ কথাহে কৈছোঁ যে কৰাব যদি GMC যদি মেডিকেলত যাব বিচৰা নাই যি আমি ইয়াত সকলোৱে জানে ৰঙিয়া চিভিল হস্পিটেলত 7 বছৰৰ পৰা কোনো অপাৰেশ্যন হোৱা নাছিলে ইয়াত অস্ত্ৰোপচাৰবিলাক 7 বছৰৰ পিছত মই আৰম্ভ কৰিছোঁ মোক কোনো চৰকাৰে ইয়াত সঁহাৰি দিয়া নাইকিয়া মই মোৰ 1.5 লাখ টকা খৰচ কৰি মেচিন কিনি ইনষ্ট্ৰুমেণ্ট কিনি ইয়াত অপাৰেশ্যন আৰম্ভ কৰিছোঁ বিহুৰ পিছৰ পৰা এতিয়ালৈকে মই ইয়াত 40-50টা কেছ কৰিছোঁ মই এপেণ্ডিচেক্টমি ইয়াতে কৰোঁ কিন্তু পেচেণ্টৰ ইমাৰ্জেঞ্চিটোৰ কণ্ডিশ্যনটো বুজাই মই পেচেণ্ট পাৰ্টিক মই ইয়াত ৰাখি ট্ৰিটমেণ্ট দি পেলাই মই তেখেতক বুজাইছোঁ তাৰপিছত যেতিয়া মোৰ ওপৰত এনেকুৱা এটা অভিযোগ তুলিব মই সেইটো নামানিম তেখেতসকলে আইনগত ব্যৱস্থা লয় ময়ো আইনগত ব্যৱস্থা ল'ম ডিফেমেশ্যন কেছ ময়ো দিম একো নজনা নুশুনাকৈ মোৰ ওপৰত এনেকৈ এটা অভিযোগ তুলি যেতিয়া ফেচবুকত ডাইৰেক্টলি মোৰ ওপৰত এনেকৈ নামটো তুলিছে ডিফেমেশ্যন কেছ ময়ো দিব পাৰোঁ যদি তেওঁলোকে বিচাৰে যে ৰঙিয়া হস্পিটেলৰ অস্ত্ৰোপচাৰবিলাক কণ্টিনিউ হ'ব লাগে মোক পাব্লিকলি এপলজি লেটাৰ লিখি দিব লাগিব যোনজন মানুহে মোক এবাৰো ফোন নকৰাকৈ নুসুধাকৈ মোৰ নাম এনেকৈ ফেচবুকত লৈছে তেওঁক আহি মোক পাব্লিক এপলজি দিব লাগিব মোৰ ইয়াত সম্পূৰ্ণ অধিকাৰ আছে অপাৰেশ্যন আৰম্ভ কৰাৰ আৰু সম্পূৰ্ণ অধিকাৰ আছে অপাৰেশ্যনবিলাক বন্ধ কৰাৰো কাৰণ এইবিলাক মোৰ নিজৰ হয় মই পাব্লিক ছাৰ্ভিচ দিবলৈ মই ইয়াত 12 ঘণ্টা ধৰি অতি কৰাৰো ৰেকৰ্ড আছে যদি তেওঁ মোক পাব্লিক এপলজি আহি মোক নিদিয়ে ফেমিলিটো আহি যদি মোক নিদিয়ে মোক এনেকৈ ডিফেম কৰি থাকে মই অস্ত্ৰোপচাৰবিলাক বন্ধ কৰি দিবলৈ